এভৰিৱান সকলোকে গুড ইভিনিং আৰু আজি আমি এতিয়া শনিবাৰ আৰু আজি আহিছিলোঁ বৰ্ণিহাট সাই বাবা মন্দিৰ কি হ'ল পাপাই থৈ যাব এয়া বৰ্ণিহাট সাই বাবা মন্দিৰত আহিছিলোঁ আৰু ছোৱালীজনী দেখিছে একদম বাপেকক এই নাথাকে কান্দিব ধৰিছে আৰু এতিয়া আমি যাওঁ সোণাপুৰত শনিবাৰে আমি গৈছিলোঁ বৰ্ণিহাট সাই বাবা মন্দিৰত মই বহুত দিনৰ পৰা কৈ আছিলোঁ হাজবেণ্ডক সাই বাবা মন্দিৰত যাম বুলি কিন্তু হাজবেণ্ডে মেপত চাওঁতে আপোনাৰ কিয় ভুল কৰিলে নে কি কৰিলে গম নাপাওঁ 6 মাইলতো এটা আছে বোলে সাই বাবা মন্দিৰ মই পিছে গম নাপাওঁ পিছতে হাজবেণ্ডে গম পালে দেই আৰু যেতিয়া মেপত চালে সাই বাবা মন্দিৰ বুলি বৰ্ণিহাটত গুচি গ'ল মেঘালয় গুচি গ'লোঁ জানেনে সাই বাবা মন্দিৰলৈ যাবৰ কাৰণে ইমান দূৰলৈ গুচি গ'লোঁ আৰু গধূলি ওলাইছিলোঁ ঘৰৰ পৰা 3টা 4টা মানত ওলাইছিলোঁ আৰু গধূলি ৰিটাৰ্ণতো আহিব লাগিব ন ঘৰত ইমান দূৰত গ'লোঁ সাই বাবা মন্দিৰ বুলি গ'লোঁ আৰু দেই একো নাই যাতে আৰু ভগৱানৰ আশীৰ্বাদত গ'লোঁ যাই আপোনাৰ গোটেই বেকগ্ৰাউণ্ডখিনি মই ভিডিঅ' কৰিলোঁ আৰু তাতে কিন্তু শনিবাৰে গৈছোঁ কাৰণে চাগে নেকি মানুহ একেবাৰে নাই আৰু এখন গাড়ী আহিছিল দেখা পাইছে চাগে মোৰ ভিডিঅ'টো গাড়ী মই থিয় যে আছিলোঁ ভিডিঅ' কৰোঁ তাৰ পিছফালে গাড়ী এখন আছিল সেই গাড়ীখনতে আপোনাৰ দুজন ফেমিলি চাগে ল'ৰা এজন ছোৱালী এজন আৰু এজন বয়সস্থ মানুহ আহিছিলে সেই দুজন আৰু আমি দুজন মন্দিৰটোত আৰু কোনো নাই মোৰ মতে লাগিছে মন্দিৰটো চাগে বহুত দিনৰ পৰা বন্ধ আছিল নেকি বন্ধ থাকিলেতো এনেকুৱা থাকিব চাগে বৃহস্পতিবাৰে সাই বাবা মন্দিৰত বহুত মানুহ যায় আৰু মানুহৰ সংখ্যা একেবাৰে কম তাৰপিছত আমিও গ'লোঁ গধূলি হোৱাৰ কাৰণে চাগে যোৱা নাই নেকি মানুহবিলাক ভাবিছোঁ দে বহুখিনি কথা আৰু পিছত মই ফাৰ্ষ্টতে সোমাই গ'লোঁ দে হাজবেণ্ডে সোমোৱা নাছিল কৈছে মন্দিৰটো বন্ধ হৈ আছে নে কিবা কয় নেকি নকয় নেকি মই কৈছোঁ মন্দিৰ হয় মানুহৰ ঘৰ নহয় একো নকয় আহি থাকা তুমি হাজবেণ্ডে ভয়তে অহা নাই মই আগে আগে গৈ আছোঁ হাজবেণ্ডে মোৰ পিছত আহিছে দেই তাৰপিছত মই আৰু ভয়ভীত কৰা নাই মন্দিৰ হয় যাতে সেই ফেমিলি যে গাড়ীখন লৈ যে আহিছিলে মানুহকেইজন সেইকেইজনৰ ভিতৰত সোমাইছে তাৰপিছত ময়ো সোমাই গ'লোঁ সিহঁতৰ পিছফালে আমি আগতে গৈছিলোঁ কিন্তু সোমোৱা নাছিলোঁ ৰখি আছিলোঁ সিহঁতে সোমোৱাৰ পিছতহে মই সোমাইছোঁ মই চাই আছিলোঁ যে কোনোবা মানুহ গৈছে নে নাই যায় নে নাযায় চাই থাকোঁ দূৰৰ পৰা আৰু এইখিনি জেগা চাওকচোন মন্দিৰটোৰ ওচৰত পানী জমা হয় কেনেকুৱা দেখা হৈছে ন ইমান ধুনীয়া মন্দিৰটো তাৰ কাষত আপোনাৰ পানী জমা হয় এনেকুৱা হৈ গৈছে ন সেইখিনি কাৰণে বহুত মনটো বেয়া লাগিছে দেই তাৰপিছত যিয়ে নহওক চাইডে চাইডে আপোনাৰ এয়া চাকি ধূপ লগাবৰ পৰা চিষ্টেম আছে আৰু ট্ৰেইনখন আহি গৈছিলে মই যেতিয়াই ভইচ কৰি ট্ৰেইনখন আহি যায় আমাৰ ঘৰটো ট্ৰেইনৰ ওচৰত যে মানে ট্ৰেইন যোৱা ৰাস্তাৰ ঘৰৰ ওচৰতে মেইন ৰোডতে যে এইকাৰণে ট্ৰেইনখন মই যেতিয়া বেছিভাগ ভইচ কৰোঁ তেতিয়া ট্ৰেইনখন আহে যিয়ে নহওক এনেকৈ আপোনালোকে ইগন'ৰ কৰিব ট্ৰেইনখনৰ ভইচটো চাউণ্ডটো তাৰপিছত সেইফালে যে ল'ৰাজন থিয় হৈছে যে সেইফালে আপোনাৰ চাকি ধূপ মানে পোৱা যায় জ্বলাবৰ কাৰণে তাৰপিছত মই গোটেই ঘূৰি পাকি অলপমান চালোঁ মন্দিৰটো ঘূৰি পাকি ল'লোঁ তাৰপিছত এইফালে যিখিনি পাৰিছোঁ সেইখিনি ভিডিঅ' কৰিছোঁ আৰু এইখিনি বজালোঁ অলপ মন্দিৰৰ ভিতৰত গ'লোঁ সেৱা কৰিলোঁ তাতে কিন্তু মানে মই চিষ্টেম বুলি একো বুজি পোৱা নাই কেনে ঘূৰি পাকি মানে ভিডিঅ' ফটো তুলি কেনে আহিলোঁ ভিতৰত জাষ্ট ভিডিঅ' কৰিছোঁ ফটো উঠা নাই বাহিৰত ফটো উঠিছোঁ আৰু ছোৱালীজনীতো জানেই শুয়ে আছে তাই বাপেকৰ কোলাত শুয়ে আছে আৰু তাই ক'ৰবালৈ গ'লে শুয়ে থাকিব আৰু তাৰপিছত ওলাই আহোঁ এতিয়া আৰু ওলাই আহিলোঁ মই এই এজন মানুহ এতিয়া আহিছে আৰু আমি অহাৰ পিছত আৰু মানে ওলাই আহিলোঁ ওলাই আহি কিনে আপোনালোকক দেখালোঁ কেনেকুৱা পালে ভিডিঅ'টো জনাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চবাই বাইদেউ সকলোকে